নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল কক্ষালৈ স্বাগতম মই জশ্ৰী আজি সপ্তম শ্ৰেণীৰ 8 নম্বৰ অধ্যায় পৰিমাণৰ তুলনাৰ পাঠটিৰ 4 নম্বৰ অংশটো লৈ আহিছো তেনেহলে আহাচোন এই অংশটোত কি আছে আমি চাও আজি আছে শতাংশক দশমিক ভগ্নাংশলৈকে পৰিৱৰ্তন ইতিমধ্যে আমি কিছুখিনি শিকিলো আগৰ ভিডিঅত আজি এতিয়া আমি শিকিম শতাংশক দশমিক ভগ্নাংশলৈকে পৰিৱৰ্তন শতাংশক দশমিক ভগ্নাংশলৈকে পৰিৱৰ্তন প্ৰক্ৰিয়াটো ভগ্নাংশলৈ পৰিৱৰ্তনৰ সৈতে একে আগৰ যেটো আমি কৰিছো ভগ্নাংশৰ পৰিৱৰ্তন সেই হেতুৰ লগত প্ৰায় একে মাত্ৰ শেষৰ মানটোত দশমিকত প্ৰকাশ কৰিব লাগে মাত্ৰ কি কৰিব লাগে দশমিকত প্ৰকাশ কৰিব লাগে অৰ্থাৎ শতাংশক আমি ভগ্নাংশলৈকে পৰিৱৰ্তন কৰিছো এবাৰ কি কৰিব লাগিব ভগ্নাংশটো কৰি আকৌ দশমিকত তাক নিব লাগিব এতিয়া উদাহৰণত চোৱা তলৰ শতাংশৰ মানবোৰক দশমিক ভগ্নাংশলৈ নিয়া এতিয়া ইয়াতে মই সলিউশন লিখিছো সমাধানো লিখিব পাৰা 46% ঠিক আছে 46% আছে এতিয়া ইয়াতে 46 ক আমি এনেকে লিখি দিম 46% টো সো ইয়াক দশমিক ভগ্নাংশলৈকে নিব লাগিব সো ইয়াতে আৰু আমি কাটাকাটি নকৰো ডাইৰেক্ট দশমিকলৈকে যেহেতু নিবই দিছে এইটো মানে আমি কি লিখিব পাৰো দুটা শূন্য তলত অৰ্থাৎ দুটা সংখ্যাৰ আগত দশমিকটো বহিব হেতু হল 0.46 অৰ্থাৎ 0.46 এইটোৱে হ'ব ইয়াৰ উত্তৰ নেক্সট 2 নম্বৰটো চোৱা 125% এটো হ'ব 125/100 সো একে আগৰটো নিচিনা দশমিকত নিব দিছে ন সো আৰু কাটাকাটি কৰিব নালাগে ডাইৰেক্ট কিমান হ'ব 1.25 নেক্সট 3 নম্বৰটো চোৱা 2.84% সো ইয়াতে কি হ'ব আগতে এইখিনি আমি ভগ্নাংশলৈকে নিব লাগিব ইয়াক আমি এনেকে লিখিম দশমিকৰ পিছত দুটা সংখ্যা অৰ্থাৎ তলত দুটা শূন্য ইনটু ইয়াৰ জাগাত কি লিখিম 1/100 ঠিক আছে 1/100 লিখিলো সো এতিয়া 284 আছে ওপৰত তলত থাকিব 100 এখিনি পূৰণ হৈ যাব 1000 এতিয়া ইয়াক আমি দশমিকত লিখিব কাৰণে তলত কেইটা শূন্য আছে 1 2 3 4 অৰ্থাৎ 4টা সংখ্যাৰ আগত দশমিকটো বহিব ইয়াতে আছে 284 কিন্তু শূন্য আছে 4টা অৰ্থাৎ ইয়াতে এটা শূন্য দিব লাগিব দশমিক আৰু ইয়াতেও দশমিক এটা দিব লাগিব সো এইটো হ'ব ইয়াৰ উত্তৰ এবাৰ চোৱা অনুপাতক শতাংশলৈ পৰিৱৰ্তন এবাৰ কি কৰিম আমি অনুপাত বিলাকো শতাংশলৈ পৰিৱৰ্তন কৰিব পাৰি তোমালোকে জানা যে অনুপাত এটা একক বিহীন ভগ্নাংশ হয়নে তাতে একক নাথাকে হেয়ে এটা অনুপাতক শতাংশলৈ পৰিৱৰ্তন কৰিবলৈ প্ৰথমতে অনুপাতটো ভগ্নাংশলৈ আৰু পাছত ভগ্নাংশটো শতাংশলৈ পৰিৱৰ্তন কৰিব লাগে এতিয়া উদাহৰণবিলাক কৰিলে তোমালোকে বুজি পাবা তলৰ অনুপাতবোৰক শতাংশত প্ৰকাশ কৰা এতিয়া ইয়াতে আছে 1:2 ইয়াক আমি এনেকে ভগ্নাংশত লিখিলো এতিয়া শতাংশত নিলে পূৰণ 100% সো ইয়াৰ লগত 2 কেনসেল আৰু এটো কিমান হ'ব 5 শূন্য অৰ্থাৎ কিমান হ'ল 50% সো এইটোৱে হ'ল ইয়াৰ উত্তৰ আমাক কিহত নিব দিছে শতাংশত নিব দিছে ইয়াৰ উত্তৰ এইটো নেক্সট 2 নম্বৰটো চোৱা 5:4 equal 5/4 into 100% 4 এইটো এবাৰ এটো হ'ব 2 আৰু 5 সো আমি কিমান পাম ইয়াতে 5 আৰু 25 পূৰণ হলে কিমান হ'ব 125% হয়নে নেক্সট 3 টো চোৱা 15:25 ইয়াক আমি লিখিম 15/25 into 100% সো ইয়াতে
25 100 টো যাব কেইবাৰ 4 বাৰ আৰু 15 পূৰণ 4 কিমান হ'ব 60%। এইটো হ'ব ইয়াৰ উত্তৰ। এতিয়া চোৱা শতাংশক অনুপাতলৈ পৰিৱৰ্তন। এবাৰ শতাংশবোৰো আমি কি কৰিব পাৰো অনুপাতলৈ পৰিৱৰ্তন কৰিব পাৰো। এই ক্ষেত্ৰত শতাংশক প্ৰথমতে ভগ্নাংশলৈ পৰিৱৰ্তন কৰি পিছত ভগ্নাংশটো অনুপাতত লিখিব লাগে। এতিয়া উদাহৰণত চোৱা তলৰ শতাংশবোৰক অনুপাতৰ লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা। লঘিষ্ঠ আকাৰ মানে একদম সৰু আকাৰত লোৱেষ্ট ফৰ্মত লিখিব লাগিব। একদম সৰু আকাৰত লিখিব দিছে। সো এইটোৰ কাৰণে কিমান দিছে 12%। হয় নহয়? সো শতাংশটো আমি কি কৰিব দিছে আমাক প্ৰথমতে ভগ্নাংশলৈ নিব দিছে। অৰ্থাৎ ইয়াক আমি কি লিখিম 12/100। এতিয়া আৰু পাৰ্চেন্টেজটো নাথাকে 12/100। সো ইয়াতে এতিয়া কাটা কাটি যায় নেকি চোৱা 4 ৰে যাব এইটো 3 বাৰ, এইটো যাব 2 আৰু 25 আৰু যাব নেকি নাযায়। অৰ্থাৎ ইয়াতে কি পালো 3/25 অনুপাতত প্ৰকাশ কৰিব দিছে। গতিকে এনসাৰটো হ'ব 3:25। এইটোৱে হ'ব ইয়াৰ উত্তৰ। নেক্সট 50% 50%। এইটো হ'ব 50/100। একবাৰ এইটো দুবাৰ সো 1/2 ইকুৱেল হ'ব 1:2। 1:2। নেক্সট 3 নম্বৰটো 12.5%। সো আগতে এইটো কি কৰিব লাগিব দশমিকটো গুচাই লম বাই 100 ইনটু 1/100। দশমিকৰ পিছত এটা সংখ্যা গতিকে এটা শূন্য আহিব 10 হ'ব। সো এইটো হ'ব এতিয়া কেনসেল যাব 5ৰে এইটো 2 আৰু 5 এইটো হ'ব 20 আকৌ 5ৰে এইটো 5 এইটো হ'ব 4 5ৰে এইটো 10ক 2 সো ওপৰত থাকিব 1 আৰু তলত থাকিব 8 ইকুৱেল টু 1:8। এইটো হ'ব ইয়াৰ উত্তৰ। বুজি পাইছা ন? এইটো 5ৰে কাটিলো 25 পালো তাৰপিছত পালো 20 আকৌ 25ক 5ৰে 5 বাৰত গ'ল আৰু 20টো 4 বাৰত আকৌ 5টো 10ৰে যাব ইয়াতে এবাৰ এইটো 2 বাৰ 2 আৰু 4 তলত 8 সো 1:8 হ'ব। নেক্সট চোৱা শতাংশৰ ব্যৱহাৰ। দৈনন্দিন জীৱনত প্ৰায়বোৰ ক্ষেত্ৰতে শতাংশৰ ব্যৱহাৰ হয়। তলৰ উদাহৰণবোৰ চাওঁ আহা। ইয়াতে কি দিছে 2019 বৰ্ষ হাইস্কুলীয়া শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ দিছে 60.23%। তাৰ পিছত দিছে যোৱা নিৰ্বাচনত কিমান দিছে 79% ভোটাৰে ভোটদান কৰিছে। সো পাৰ্চেন্টেজ বিলাক ক'ত ক'ত ব্যৱহাৰ হয় হেনেকে আমাক দিছে যে ইভাই 15% ৰেহাই মূল্যত কাপোৰ এযোৰ কিনিলে। তাৰ পিছত দিছে দিগন্তই 8.75% সুতৰ হাৰত বেংকৰ পৰা ঋণ লৈছে। তাৰ পিছত কি দিছে 18% GST বলবৎ কৰা হৈছে। সো এইবিলাক কি হৈছে এইবোৰ আমি প্ৰায়ে এনেকুৱাবোৰ শব্দৰ লগত কি হয় আমাৰ পৰিচিত হৈ থাকো যিহেতু এই শতাংশ বিলাক প্ৰায়ে আমাৰ দৈনন্দিন জীৱনতো ব্যৱহাৰ হৈ থাকে। নেক্সট চোৱা উদাহৰণ 15ত মান নিৰ্ণয় কৰা। ইয়াতে আমাক কি কৈছে মান নিৰ্ণয় কৰিব দিছে 500 টকাৰ 15%। আমাক ডিসকাউন্ট দিয়ে নহয় মল বিলাকত হয় না মল বিলাকত যে ডিসকাউন্ট দিয়ে এটুত ইমান পাৰ্চেন্ট ইমানখিনি অফাৰ সেই বস্তুটো তোমালোকে উলিয়াব পাৰিবা। যে 500 টকাৰ 15% হলে হেতু হ'ব 500 টকাৰ 15%। তাৰ মানে 500 into 15% equal 500 into 15/100। ইয়াৰে 0 কেনসেল 0 কেনসেল এইটো তলত আছে ওপৰত আছে হয় নহয় আৰু 5ৰে 15টো পূৰণ কৰিলে আমি কিমান পাম 25 5 75 টকা 500 টকাৰ ভিতৰত ৰেহাই পাবা।
এই 500 টকাত তুমি 75 টকা ৰেহাই পাবা ঠিক তেনেকে এইটোত চোৱা এতিয়া 1 ঘণ্টাৰ 25% হেতু মিনিটত কৰিব দিছে 1 ঘণ্টাৰ 25% 1 ঘণ্টাত কিমান মিনিট আছে 60 মিনিট হয় না ইনটু 25/100 শূন্য শূন্য গল তাৰপিছত 5 এটো দুবাৰ এটো 5 বাৰ আৰু 5 6 তিনিবাৰ অৰ্থাৎ কিমান হল 3 পূৰণ 5 ইকুৱেল 15 মিনিট 15 মিনিট নেক্সট 3 নম্বৰটোত চোৱা 1 2 3 4 or 1% তাৰ মানে 1 2 3 4 into 1/100 কাটা কাটি না যায় এটো আমি ডাইৰেক্ট দশমিকত লিখিব পাৰিম তলত দুটা শূন্য মানে দুটা সংখ্যাৰ পিছত দশমিকটো আহিব এইটোৱে হ'ব নেক্সট টকাৰ এইটোত হ'ব 640 into এইটো আগতে দশমিক ভগ্নাংশত যাব তলত 10 into 1/100 so এতিয়া এইটো শূন্য কেনসেল 5 এইটো 2 5 আৰু এইটো 20 5 আকৌ এইটো 5 এইটো 4 4 আকৌ এইটো কিমান হ'ব 1 আৰু 6 অৰ্থাৎ 16 into 5 80 টকা 80 টকা ৰেহাই হ'ব 80 টকা ঠিক আছে নেক্সট আৰু এটা আছে যে এটা সংখ্যাৰ 10% ৰ মান 40 হলে সংখ্যাটো নিৰ্ণয় কৰিব দিছে আমাৰ সেই সংখ্যাটো দিয়া নাই ঠিক আছে এটা সংখ্যাৰ 10% ৰ মান 40 হলে সংখ্যাটো নিৰ্ণয় কৰা এতিয়া ধৰা হল সংখ্যাটো x গতিকে প্ৰশ্ন মতে কি হ'ব এটা সংখ্যাৰ অৰ্থাৎ x ৰ 10% কিমান বুলি কৈছে 40 এতিয়া x ৰ 10% হলে 10/100 equal 40 এতিয়া এই শূন্য এটো শূন্য গল ওপৰত থাকিব x তলত 10 equal 40 so এটো এতিয়া কি হ'ব x equal to 40 into 10 এটো ইয়াতে পূৰণ হৈ যাব equal 400 তাৰ মানে x টো হ'ব 400 400 10% টো হ'ব 40 so x টো হ'ব এই সংখ্যাটো হ'ল x তো লাষ্টত লিখি দিবা এতেকে নিৰ্ণয় সংখ্যাটো হৈছে 400 এনেকে লিখি দিবা নেক্সট উদাহৰণ 17 টোত চোৱা ইয়াতে কি দিছে 64 ৰ কিমান শতাংশৰ মান 16 হ'ব এতিয়া 64 ৰ কিমান শতাংশ লওঁতে আমি 16 পাইছো হেতু আমাক উলিয়াব দিছে এতিয়া ধৰা হল শতাংশ টু x% ধৰিলো এতেকে কি হ'ব 64 ৰ x শতাংশ কিমান হ'ব 16 এতিয়া 64 into x by কি হ'ব 100 equal 16 so ইয়াতে 64 into x ওপৰত তলত 100 equal 16 implies x equal এটো x টো আমি এক্সট্ৰা কৰি দিম ইয়াৰ লগত এটো পূৰণ হ'ব আৰু 64 টো তলত গুচি যাব
ঠিক আছে এতিয়া ইয়াতে আমি কাটাকাটি কৰিলে হল 4 দে এইটো 4 বাৰ এইটো হ'ব 1 6 আকৌ 4 ৰে এবাৰ এইটো 4 বাৰ ঠিক আছে আকৌ 4 ৰে এইটো যাব কিমান 2 আৰু 25 implies x equal to কিমান পালো আমি 25 সো এইটোৱে হ'ব ইয়াৰ উত্তৰ x টো কিমান পালো আমি 25 এতিয়া এখিনি পালো এতেকে x equal to হ'ব 25% বুলি লিখি দিলে হ'ল এতিয়া চোৱা 20% অফ ভগ্নাংশত প্ৰকাশ কৰিলে তলৰ কোনটো পাম 20% এতিয়া 20% টো 20% অফ ভগ্নাংশত 20/100 সো 0 0 2 ৰে এটো এবাৰ এটো 5 বাৰ সো ভগ্নাংশটো হ'ব 1/5 1/5 সো ইয়াৰে কাৰেক্ট অপশনটো হ'ব খ তাৰ পিছত 2 নম্বৰটো চোৱা 25% অফ দশমিক ভগ্নাংশলৈকে নিলে তলৰ কোনটো পাম তলৰ দুবাৰ আহিছে এটা লিলে হ'ব 25% আমাক কিহত নিব দিছে দশমিক ভগ্নাংশ সো ইয়াতে আৰু আমি কাটাকাটি কৰিব নালাগে ডাইৰেক্ট দশমিক ভগ্নাংশ বুলি কওঁতে দুটা শূন্য আছে সো দুটা সংখ্যাৰ আগত দশমিক বহিব অৰ্থাৎ 0.25 সো ইয়াৰে ৰাইট অপশনটো হ'ব খ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত এইখিনি আছিল আশা কৰিছো যিখিনি বুজাই দিছো তোমালোকে বুজি পাইছা আজিলৈ নমস্কাৰ ধন্যবাদ